Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকক স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচনৰ লাষ্ট ক্লাসটো যিসকলে এটেন্ড কৰিছিলা তোমালোকে গম পাইছা যে লাষ্ট ক্লাছত আমি ষ্টাডি কৰিলো লিমিটিং ৰিএজেন্ট কেনেকে কোনটো লিমিটিং ৰিএজেন্ট বুলি কওঁ আমি ৰিএকচন এটাত যেটো ৰিএক্টেন্ট কম পৰিমাণে থাকে এটোকে আমি লিমিটিং ৰিএজেন্ট বুলি কওঁ লাষ্ট ক্লাছত আমি ষ্টাডি কৰিলো এটা হোমৱৰ্কো তোমালোকক দিছিলো কেজন মানে মোক দেখুৱাইছা আৰু বাকি সকলো মোক কমেন্টত পাৰিলে দেখাবা যিসকলে কৰি আছা আৰু এই ক্লাসটো আৰম্ভতে তোমালোকক কওঁ যিমান কিজনে ক্লাসবিলাক কন্টিনিউয়াছলি চাই আছা প্লিজ এটা লাইক কৰিবা মই যাতে গম পাওঁ কিমান জন ষ্টুডেন্ট মোৰ ক্লাসটোত জয়েন হৈছে কৰি আছে কন্টিনিউয়াছলি মই যাতে গম পাওঁ উৎসাহ পাম মই মানে কৰা নাই তোমালোকে কামটো আৰু কেজন মানৰ পাই ৰেসপন্স পাই আছো 4-5 জন মানৰ পৰা গতিকে মই যদি ইমান সময় দিছো কষ্ট কৰিছো তেতিয়াহলে ৰেসপন্সটো পালে ভাল লাগে আৰু আমি ষ্টাডি কৰিছিলো concentration কেনেকৈ উলিয়াব পাৰি সলিউশন এটাৰ concentration কেনেকৈ উলিয়াব পাৰি তাৰ কেইটামান কোৱান্টিটিৰ বিষয়ে তোমালোকক মই লাষ্ট ক্লাছত কৈছিলো এটা সলিউশন মানে কি আকৌ এবাৰ মই বুজাই দিছো চোৱা যেনিবা আমি সাপোজ লৈছো ইয়াত ওয়াটাৰ বিকাৰ এটাত ওয়াটাৰ লৈছো এখিনি হল H2O ওয়াটাৰ লৈছো আৰু তাত কি কৰিছো সল্ট মিলাইছো সল্ট অলপ তাত মিলাই দিছো এতিয়া এই মিলাইলে ললো এইখিনিকে আমি কি বুলি কওঁ সলিউশন সল্ট সলিউশন হয়নে সলিউশন অসমীয়াত আমি কি বুলি কম দ্ৰৱ সৰি অসমীয়াত কম আমি ইয়াক এটা দ্ৰৱ আৰু দ্ৰৱটোৰ কাৰণে আমি এব্ৰিভিয়েশনটো হেৰিটো কি বুলি লিখো AQ বুলি লিখো হয়নে কিবা এটা বস্তু যেতিয়া আমি সলিউশন বনাই লওঁ যেনেকৈ আমি সোডিয়াম হাইড্ৰক্সাইডৰ যেনিবা সলিউশন বনাই লৈছো হেতু কি বুলি লিখো AQ কিন্তু ওয়াটাৰৰ ক্ষেত্ৰত কি বুলি লিখিম অকল যেনিবা ওয়াটাৰ তাত একো মিলোৱা নাই আমি হেতু লিখিম L এই দুটা মাজত ডিফাৰেন্সটো বুজি পোৱা নহয় কিবা এটা বস্তু যেতিয়া সলিউশন ফৰ্মত থাকে তেতিয়া আমি তাক AQ বুলি লিখো যদি কিবা এটা বস্তু ডাইৰেক্ট লোৱা হয় লিকুইড এটা তেতিয়া আমি কি বুলি লিখো L লিকুইড গম পাইছানে এটো ডিফাৰেন্সটো মই জানা বুলি ভাবি লৈছো এটো আমি টেনত পাইছো এতিয়া এই গোটেই বস্তুটো কম আমি সলিউশন আৰু পানীখিনি যিখিনি পানীখিনি আমি মিলাইছো সেই পানীখিনিক আমি কি বুলি কম দ্ৰাৱক solvent আৰু যেটো বস্তু আমি মিলাইছো নিমখটো সল্টটো আমি কম solute দ্ৰব্য আৰু দ্ৰব্য আৰু এই দ্ৰাৱক দুইটা বস্তু মিলি কি দিয়ে আমাক সলিউশন দিয়ে দ্ৰৱ দিয়ে কিবা এটা বস্তু আমি দ্ৰৱ এটা পাওঁ এটা দ্ৰৱ এটাত সাপোজ ইয়াত মই 1 লিটাৰ যেনিবা পানী লৈ লৈছো 1 লিটাৰ পানীত মই 1 চামুচ নিমখ মিলাইছো তেতিয়া 1 চামুচ নিমখ মিলালে তাৰ কনসেন্ট্ৰেচন বেছি হ'ব নে 2 চামুচ মিলালে কনসেন্ট্ৰেচন বেছি হ'ব 2 চামুচ মিলালে obviously তাৰ কনসেন্ট্ৰেচন বেছি হ'ব হয়নে তেনেকৈ কনসেন্ট্ৰেচনটো ভেৰি কৰিব পাৰে সলিউশন এটাৰ কনসেন্ট্ৰেচনটো তেনেকৈ দৰে ভেৰি কৰিব পাৰে হয়নে এনেকৈ বিভিন্ন ৰিএকচনত আমি কি কৰিবলগীয়া হ'ব পাৰে এই কনসেন্ট্ৰেচন বিলাক বিভিন্ন ধৰণে লবলগীয়া হ'ব পাৰে কম বেছি পৰিমাণে লবলগীয়া হ'ব পাৰে হেতু কাৰণে কি কৰিব লাগিব আমি কনসেন্ট্ৰেচন জুখিব জানিব লাগিব বস্তুটোৰ আৰু হেতু কাৰণে আমি কনসেন্ট্ৰেচন জুখাৰ এই টাৰ্ম গিটা আমাক দৰকাৰ হয় বিভিন্ন ৰিএকচন বিলাকত আমি ইউজ কৰিবৰ কাৰণে বা ল্যাবৰেটৰীত আমি কিবা এটা ৰিএকচন কৰিবৰ কাৰণে এইবিলাক আমাৰ দৰকাৰ হয় এতিয়া মই লাষ্ট ক্লাছত তোমালোকক তাৰ নাম কিটা দি গৈছিলো আৰু আজি জাস্ট হেগিটা বস্তু কেনেকৈ ক্যালকুলেট কৰিব লাগে তাৰ বিষয়ে আমি ষ্টাডি কৰিম তাৰ প্ৰথমটো পাইছিলো কি 1 নম্বৰতে পাইছিলো আমি মাস পাৰ্চেন্ট অৰ weight পাৰ্চেন্ট এটা মাস পাৰ্চেন্টটো কি বস্তু সাপোজ দুটা বস্তু মিলাইছো এতিয়া এই নিমখ যে মিলালো মই পানীৰ লগত হেগিটা কথা কলো এটা মাস পাৰ্চেন্ট কাৰ উলিয়াম যেটো বস্তু মিলাইছো তাত কনসেন্ট্ৰেচনটো কোনে দিছে হে সল্টটোৱে হয়নে সল্টটোৰ মাস পাৰ্চেন্ট উলিয়াব লাগিব আমি এটা মাস পাৰ্চেন্ট যদি উলিয়াও ইন দ্যাট কেস এটা মাস পাৰ্চেন্ট উলিয়াবলে এনি ফৰ্মুলাটো হল মাস পাৰ্চেন্ট অৰ weight পাৰ্চেন্ট দেই প্ৰথমটো weight পাৰ্চেন্ট এটা মাস পাৰ্চেন্ট উলাবলে আমি ফৰ্মুলা ইউজ কৰিম mass percent equal to mass of the solute যেটো বস্তু গুলিছো মানে কাৰ মাসটো লিখিম ওপৰত হে সল্টটোৰ তলত আহিব mass of the solution গোটেই সলিউশন খিনি পানী আৰু নিমখ দুইটা লগ লগোৱাৰ পিছত তাৰ মাসটো যিমান হল হেতু লিখিম আমি তলত into 100 কাৰণ আমি পার্সেন্টেজ উলিয়াইছো গতিকে ফৰ্মুলাটো হল এটোই মাস পার্সেন্টেজৰ ফৰ্মুলা হ'ব এটোই এতিয়া সাপোজ প্ৰশ্নটো এনেকা ধৰণে আহিলে যে 2 gram of salt is diluted in 18 gram of question লিখি দিছো
2 gram of salt is diluted in 18 gram of water. Calculate the mass percent. Question বিলাক এনেকুৱা ধৰণে আহিব এটা সল্টৰ আমি মাস পার্সেন্ট উলিয়াব লাগে সল্টৰ মাস পার্সেন্ট আমি কেনেকৈ উলিয়াব পাৰিম সো এটো ক্ষেত্ৰত আমি মাস পার্সেন্ট কেনেকৈ উলিয়াম মাস পার্সেন্ট ইকুয়াল টু কি হ'ব ইয়াত এটো বস্তু লিখি লব পাৰা আকৌ এবাৰ যেতিয়া তোমালোকে প্ৰশ্নটো কৰিবা উত্তৰটো সলিউশন বুলি লিখি এনেকৈ লিখি লবা যে ওপৰত লিখিবা এটা কনসেন্ট্রেশন জোখা নেক্সট যেটো কোয়ান্টিটি 2 নম্বৰ যেটো কোয়ান্টিটি 2 নম্বৰ কোয়ান্টিটি আমি পাইছিলো কি বুলি পাইছিলো মোল ফ্র্যাকশন এটো পাইছিলো আমি মোল ফ্র্যাকশন এটা এটো কেনেকুৱা বিলাক বস্তুৰ ক্ষেত্ৰত আমি ক্যালকুলেট কৰিম সাপোজ আমাক নাম্বাৰ অফ মোলছত কোৱা আছে কিবা এটা বস্তু দুটা বস্তু আমি মিলাইছো a আৰু b সাপোজ মিলাইছো a plus b সাপোজ মিলাইছো তেতিয়া যদি আমি a concentration উলিয়াব লগিয়া মোল ফ্র্যাকশন উলিয়াব লগিয়া হয় কনসেন্ট্রেশনে উলিয়াম মোল ফ্র্যাকশনত যদি আমি কনসেন্ট্রেশন উলিয়াব লগিয়া হয় তেতিয়া হলে মোল ফ্র্যাকশন অফ a যদি আমাক উলিয়াবলে দিয়ে তেতিয়া হলে ইকুয়াল টু হ'ব নাম্বাৰ অফ মোলস অফ a সলিউশনটো গুটে সলিউশনটোত a কিমান মোল লৈছো বাই number of moles of solution গুটে সলিউশন টুৰ number of mole কিমান আছে হেতু এনেকৈ উলিয়াব লাগিব তেনেকৈ mole fraction of যদি b উলিয়াও তেতিয়া হলে এটো হ'ব number of moles of b by একে number of moles of solution এটা সাপোজ a আৰু b যে মিক্স কৰা বুলি কৈছো a সাপোজ আমি 2 গ্রাম লৈছো b আমি 8 গ্রাম লৈছো দুটা বস্তু আৰু হেতুত জেনিবা আমাক a এর মোল ফ্র্যাকশনটো উলিয়াবলৈ দিছে তেতিয়া হলে আমাৰ হেতু কোৱেশ্চনটো আনসাৰটো কেনেকুৱা ধৰণে হলতেন মোল ফ্র্যাকশন অফ a ইকুৱেল টু আমি কি লিখিলো হেতেন যেহেতু a 2 গ্রাম লৈছো বুলি কৈছো a 2 গ্রাম হলতেন মানে 2 সৰি গ্রামত নহয় মোল হিচাপত লৈছো আমি a 2 মোল বাই তলত কি হ'ব নাম্বাৰ অফ মোলস অফ সলিউশন বুলি কৈছে নহয় সলিউশন মানে কি দুইটা বস্তু লগ লগাই যেটো নাম্বাৰ অফ মোলস হৈছে দুইটা বস্তু লগ লগাই কিমান হৈছে 2 + 8 তেতিয়ালে এটোই হ'ব মোল ফ্র্যাকশন এর মোল ফ্র্যাকশনটো এটা কিমান হ'ব 2/10 মানে 2/10 লিখি দিছো মই 0.2 পাম আমি মোল ফ্র্যাকশনটো মানে এর মোল ফ্র্যাকশনটো কিমান পালো আমি 0.2 তেনেকৈ যদি আমি b উলিয়ালো হেতেন তেতিয়া হলে এটো 8 হলহেতেন এটো 8/10 হলহেতেন আৰু তেনেকৈ আমি তাৰ মোল ফ্র্যাকশনটো উলিয়ালো হেতেন হেতু উলালে হেতেন মোল ফ্র্যাকশন কিমান ল'ব 0.8 ল'ব বুজি পাইছানে মোল ফ্র্যাকশনটো হল তেনেকৈ ক্যালকুলেট কৰা এটা বস্তু আৰু মোল ফ্র্যাকশনটো একদম ইজি এইটা কনসেন্ট্রেশন উলিয়াবলে একেবাৰে ইজি এটা নেক্সট যেটো কোয়ান্টিটি মই তোমালোকক কৈছিলো হেতু কৈছিলো মোলাৰিটি আৰু মোলাৰিটিটো আটাইতকৈ কনসেন্ট্রেশন জুখিবলৈ আটাইতকৈ বেছিকে ইউজ হোৱা এটোই ফৰ্মুলা মোলাৰিটিতে আমি বেছিভাগ বস্তু উলিয়াব লগিয়া হয় আৰু মোলাৰিটি মানে হল ইয়াৰ ডেফিনেশনটো যদি আমি কওঁ নাম্বাৰ অফ মোলস অফ সলিউট পাৰ লিটাৰ সলিউশন পাৰ লিটাৰ সো তাৰ মানে কি জুলিয়া বস্তুত গুলিব লাগিব যেটো আমি সলভেন্ট লম হেতু কি হ'ব লাগিব জুলিয়া হ'ব লাগিব লিকুইড সলভেন্টটো যদি লিকুইড হয় তেতিয়ালে হেবিলাক বস্তুৰ ক্ষেত্ৰত আমি কি উলিয়াম হদাই মোলাৰিটি উলিয়াম হেতু কথা মনত ৰাখিব লাগিব আৰু সাধাৰণতে আমি লিকুইডতে আমি সলিউশন বিলাক বনোৱা হয় লেবত যিবিলাক বনোৱা হয় থাকে এনেকুৱা নহয় যে আমি সলিডত নবনাও সলিডতো বনোৱা হয় কিন্তু ম্যাক্সিমাম সলিউশন আমি লিকুইডত বনোৱা হয় আৰু হেতু কাৰণে মোলাৰিটিটো আটাইতকৈ বেছিকে ইউজ হয়
কি বুলি ক'লো মই molarity is the number of moles of solute per liter solution আৰু এটো ডিনোট কৰে ma it is denoted by m capital m দি বুজোৱা হয় molarity টো কিমান মোলাৰ আছে কিবা এটাত আমি ইউনিটটো আমি ক্যাপিটাল m বুলি লিখিম এটা আমি ক্যালকুলেট কেনেকৈ কৰিম কোৱেশ্চনটো যদি আমাক কোৱেশ্চন বিলাক আমি কেনেকুৱা ধৰণে পাম হেতু চাও হা ডেফিনেশনটো হল এটো আৰু কোৱেশ্চন বিলাক আমি কেনেকুৱা ধৰণে পাম আমি চাও হা এতিয়া মোলাৰিটিৰ কোৱেশ্চন বিলাক কেনেকুৱা ধৰণে আহিব পাৰে চোৱা তোমালোকে বোৰ্ডখন ভালকে ধৰিব পাৰিছা নাই বাৰু বোৰ্ডখন মই হলনি কৰিলো ডাঙৰ বোৰ্ড ললো তোমালোকৰ সুবিধা হ'ব কাৰণে কিন্তু দিগদাৰ হৈছে নেকি ধৰিব পাৰিছা নাই প্লিজ মানে অনেষ্ট ফিডব্যাক এটা দিবা তোমালোকে বুজি পাইছা নাই কাৰণ তোমালোকৰ লাভ হ'ব লাগিব দেখিছা নাই ধৰিব পাৰিছা নাই বোৰ্ডখন এতিয়া চোৱা প্ৰশ্নবিলাক এনেকুৱা ধৰণে আহিব পাৰে ক্যালকুলেট দা মোলাৰিটি অফ সোডিয়াম হাইড্ৰক্সাইড ইন দা সলিউশন prepared by dissolving 4 gram NaOH sodium hydroxide in enough water to form 250 ml of solution 4 gram sodium hydroxide লবলে কৈছে লৈ পানীৰ পৰিমাণটো আমাক কৈ দিয়া নাই কিমান পৰিমাণৰ পানীত আমি মিলাব লাগিব হেতু আমাক কৈ দিয়া নাই কিন্তু আমি 250 ml বনাবলৈ কৈছে সলিউশন যেটো হ'ব লাগিব হেতু হ'ব লাগিব 250 ml সলিউশন আৰু হে 250 ml সলিউশনটো বনাবলৈ যাওতে তাৰ মোলাৰিটিটো কিমান হ'ব হেতু সুধিছে 4 গ্ৰাম লবলে কৈছে সোডিয়াম হাইড্ৰক্সাইড আৰু টোটাল সলিউশনটো আমাক কৰিবলৈ কৈছে 250 ml আৰু আমাক সুধিছে যে আমি তাত কিমান মোলাৰ পাম তাৰমানে কিছুমান নিয়ম আছে চোৱা এতিয়া সোডিয়াম হাইড্ৰক্সাইডটো হ'ল এটা সল্ট মানে সোডিয়াম হাইড্ৰক্সাইডটো এটা সল্ট গতিকে গোটা বস্তুটো আমি ডিজলভ কৰিম লিকুইডত লিকুইড মিলাই বনোৱা সলিউশন আৰু সলিড লিকুইডত মিলাই বনোৱা সলিউশনৰ মাজত পাৰ্থক্য আছে চোৱা বুজাই দিছো যদি লিকুইড এটাৰ সলিউশন বনাবলৈ লগিয়া হয় তেতিয়া হলে আমি কি কৰিম সাপোজ 100 ml আমাক সলিউশন এটা বনাবলৈ দিছে কৈছে আৰু তাত লবলৈ কৈছে আমাক 10 ml হাইড্ৰক্লোৰিক এসিড হেতু ক্ষেত্ৰত আমি কি কৰিম 90 ml প্ৰথমতে ওয়াটাৰ জুখি লম 90 ml আমি ওয়াটাৰ দি লম 90 ml ওয়াটাৰ দি তাত 10 ml হাইড্ৰক্লোৰিক এসিড জুখি পিনি আমি মিক্স কৰি দিম 10 ml হাইড্ৰক্লোৰিক এসিড লিকুইডৰ সলিউশন বনোৱা পদ্ধতিটো হল তেনেকুৱা ধৰণৰ কিন্তু সলিড এটাত যেতিয়া বনোৱা হয় সলিডটো ক্ষেত্ৰত কি কৰা হয় প্ৰথমতে আমি সলিডটো লৈ লওঁ লিকুইড আমি কিমান মিলাব লাগিব হেতু আমি এটা মানে প্ৰথমতে গম নাপাওঁ বুজিছানে এইবিলাকতো দাগ কটা থাকে এনেকে 100 ml 200 ml 250 ml তেনেকে বিকা বিলাকত দাগ কটা থাকিব আমি কি কৰিম হে সলিড যেটো লবলে কৈছে সোডিয়াম হাইড্ৰক্সাইড কিমান গ্ৰাম লবলে কৈছে 4 গ্ৰাম আমি NaOH প্ৰথমতে লৈ লম এনেকে বিকাৰতে লম বা যিহতে বনাম সলিউশনটো তাত লম লৈ পিনি কি কৰিম এই 250 ml লৈকে আমি পানী দি দিম তাত লাহে লাহে গুলি থাকিম প্ৰথমতে অকমানকে গুলি কি কৰিম 250 ml লৈকে পানী ফিল আপ কৰি দিম এটো ক্ষেত্ৰত আমি কিমান পানী লাগিব প্ৰথমতে কৈ দিব নোৱাৰো কিন্তু লিকুইডৰ ক্ষেত্ৰত আমি পাৰো গতিকে সলিউশন বনোৱাৰ এনেকুৱা কিছুমান নিয়ম আছে এতিয়া যেটো কথা মই তোমালোকক ক'লো এটো বহুত বেছি কামত আহিব তোমালোকৰ গতিকে মনত ৰাখি থবা এটা এটো ক্ষেত্ৰত আমি উলিয়াব লাগে হয়নে এটা সিম্পলি ফৰ্মুলাটো কি ক'লে number of moles of solute by কি হ'ব volume of solution in liter এটোই লিটাৰ থাকিব লাগিব তলত আমি লিটাৰ লিখিব লাগিব কাৰণ পাৰ লিটাৰ বুলি কৈছে হয়নে পাৰ লিটাৰ সলিউশনত দিছে গতিকে এতিয়া এইটো ক্ষেত্ৰত যদি আমি চাও নাম্বাৰ অফ মোলস টো কিমান আছে আমি হেতু উলিয়াই পেলাব লাগিব প্ৰথমতে নাম্বাৰ অফ মোলস উলিয়াবলৈ কি কৰিব লাগিব গিভেন মাস বাই গ্ৰাম মলিকুলাৰ মাস প্ৰথমতে আমি তাৰমানে গ্ৰাম মলিকুলাৰ মাসটো জানিব লাগিব এতিয়া নাম্বাৰ অফ মোলস অফ ইয়াত উলিয়াব লাগিব এতিয়া নাম্বাৰ অফ মোলস অফ NaOH আমি উলিয়াব লাগিব প্ৰথমতে নাম্বাৰ অফ মোলস অফ NaOH উলিয়াবলৈ গিভেন মাসটো আছে আমাৰ 4 গ্ৰাম আৰু উলিয়াই পেলালে তোমালোকে পাবা এটো 40 গ্ৰাম 4 গ্ৰাম বাই 40 গ্ৰাম পাবা 4 গ্ৰাম বাই 40 গ্ৰাম উলিয়া মানে কিমান হ'ব এটো কিমান হ'ব 0.1 মোল 0.1 মোল কি আছে আমাৰ NaOH আছে এতিয়া মোলাৰিটি উলিয়াবলৈ ফৰ্মুলাটো কি হ'ব
মোলাৰিটি যদি আমি এটা উলিয়াও কি হ'ব ওপৰত নাম্বাৰ অফ মোলছ হ'ব নাম্বাৰ অফ মোলছটো আমি কিমান পালো 1 মোল বাই তলত কি হ'ব লিটাৰত লিখিব লাগিব আমি 250 ml ক 250 ml ক যদি আমি লিটাৰত লিখো তেতিয়া হলে কি হ'ব 0.250 লিটাৰ আৰু এটো যদি আমি ক্যালকুলেট কৰি উলিয়াই পেলাও তেতিয়া আমি পাম 0.4 মোল পাৰ লিটাৰ মোল ওপৰত আছে তলত লিটাৰ আছে লিটাৰটো যদি ওপৰলৈ লগি যাও কি হ'ব এনেকা হৈ যাব জানো ইনভাৰ্স মোল পাৰ লিটাৰ হলে আৰু এই মোল পাৰ লিটাৰটোকে আমি m বুলি লিখিব পাও অকল মোল মোলাৰ 0.4 মোলাৰ সলিউশন বুইছানে মোলাৰিটিটো আমি এনেকে ক্যালকুলেট কৰিব লাগিব এনেকা ধৰণে দিয়া থাকিব কাৰণ চোৱা 250 ml বুলি কেলে দিলে আমাক লিটাৰ বুলি নিদি লিটাৰ ক্যালকুলেট কৰিবলৈ কই আমি ল্যাবৰেটৰীত যিবিলাক আমাৰ কেমিক্যাল থাকে কেমিক্যাল বিলাক বহুত কষ্টলি হয় হয়নে সব ৰিঅ্যাকশনতে আমাক 1 লিটাৰ 2 লিটাৰ আমাক সলিউশন না লাগে আমাক সলিউশন দৰকাৰ হ'ব 50 ml আমাক সলিউশন দৰকাৰ হ'ব 100 ml কেতিয়াবা 20 ml দৰকাৰ হ'ব পাৰে গতিকে হিমান মলাৰ সলিউশন আমি হেই কম পৰিমাণে বনাবলে কিমান ল'ব লাগিব জুখি বস্তু বিলাক হয়নে এমাউন্টটো সাবস্টেন্স বিলাকৰ কেমিক্যাল বিলাকৰ গতিকে হেই বিলাক কাৰণতে আমাক এই ক্যালকুলেশন বিলাক দৰকাৰ হ'ব এতিয়া আমি মোলাৰিটি কি গম পালো যে যদি সলভেন্টটো লিকুইড হয় সো গুলিছো বস্তুটো যেটো সলিউশন বনাইছো তাৰ যদি সলভেন্টটো লিকুইড হয় তেতিয়া হলে আমি কি ইউজ কৰিম মোলাৰিটি ইউজ কৰিম কেতিয়াবাটো যেটো সলভেন্ট হয় হি সলিডো হ'ব পাৰে তোমাক মই একদম এটা ঘৰুৱা এক্সাম্পল দিছো সাপোজ ময়দাৰ লগত যেনিবা তুমি বেকিং সোডা অকমান মিহলি কৰিব লগিয়া হৈছে বেকিং পাউডাৰ অকমান হয়নে এটা বেকিং পাউডাৰটো বেছিকে দিও নে ময়দা বেছিকে দিও 1 কেজি ময়দাৰ লগত যেনিবা 2 চামুচ আমি বেকিং পাউডাৰ দিম 10 গ্ৰাম দিম যেনিবা 10 গ্ৰাম 1 কেজি আমি ময়দা লৈছো তাত 10 গ্ৰাম বেকিং সোডা দিছো তেতিয়ালে সলভেন্ট কোনটো হ'ব হে ময়দাখিনি হ'ব সলিউট কোন হ'ব হে বেকিং সোডাটো হ'ব হয়নে গতিকে হে তেনেকুৱা ধৰণৰ সলিউশন হ'ব পাৰে মই এটো কৈছো কেমিক্যালৰ কথা মই কোৱাই নাই একদম ইজিকে বুজিব পৰাকে কৈছো গতিকে হে তেনেকুৱা বিলাকৰ ক্ষেত্ৰটো আমি কি উলিয়াব লাগিব কনসেন্ট্ৰেচন উলিয়াব লগিয়া হ'ব পাৰে খুব কমে ইউজ হয় কিন্তু হে বস্তুটোক আমি কি বুলি কম এতিয়া হে তেনেকুৱা কনসেন্ট্ৰেচন যেটো উলিয়াম তাক কম আমি মোলেলিটি আৰু এটো আমি এনেকুৱা ধৰণে ডিফাইন কৰিব পাৰো the number of moles of solute per kg of solvent হে 1 কেজিত আমি কিমান মিলাইছো কিমান মোল মিলাইছো এটা যদি তামানে আমি বেকিং সোডাটো যদি আমি মোলটো উলিয়াই দিব পাও কিমান মোল আমি মিলাইছো হে 10 গ্ৰামত কিমান মোল আছে যদি উলিয়াই দিব পাৰো হেটোৱে হ'ব কি তাৰ 1 কেজি কথাই কোৱা নাছিল জানো মই এটা উদাহৰণটো কওঁতে হেটোৱে হ'ব তাৰ মোলেলিটি আৰু এই মোলেলিটি যেটো হয় তাক স্মল m এৰে বুজোৱা হয় যেনেকৈ মোলাৰিটিটো ক্যাপিটেল m এৰে বুজাইছিলো মোলেলিটিক আমি স্মল m এৰে বুজাব পাৰিম আৰু মোলেলিটি কাৰণে এটা ফৰ্মুলাটো কি হ'ব তেতিয়া হলে মোলেলিটি কাৰণে ফৰ্মুলাটো হ'ব নাম্বাৰ অফ মোলছ অফ solute by mass of solvent in kg আইটো কৰিব পাৰিবা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে ইমান গিটা কৰিলো যেতিয়া এটো কেজিত জাস্ট লিখিব লাগিব আমি সলভেন্টটো যেটো দিয়া থাকিব আৰু তোমালোকে এটো কৰিব পাৰিবা মই আশা কৰিছো আৰু এগিটাই হল আমাৰ কনসেন্ট্ৰেচন উলোৱাৰ বিভিন্ন নিয়ম আৰু এখিনিতে আমাৰ যেটো ফাৰ্স্ট লেসন আছিল হে লেসনটো ইমানতে শেষ হৈছে আৰু তোমালোকে ফাৰ্স্ট লেসনটো পঢ়ি সাগে ভাবিছা যে এটো কেমিষ্ট্ৰিতকে বেছি লেসনটো কিহৰ নিচিনা লাগিছে বাও কেমিষ্ট্ৰিতকে বেছি লেসনটো ম্যাথমেটিক্স বা ফিজিক্সৰ নিচিনা লাগিছে হয়নে এই লেসনটো আছিল কমপ্লিটলি ফিজিক্যাল কেমিষ্ট্ৰি আৰু নেক্সট আমি যিখিনি লেসন পঢ়িম নেক্সট যেটো ক্লাস আৰম্ভ কৰিম তাত আমি একদম কেমিষ্ট্ৰি লগা এটা লেসন আৰম্ভ কৰিম কিন্তু তাৰ আগতে আমি নেক্সট ইয়াৰ যেটো নেক্সট ক্লাস আজি ক্লাসটো তাৰ পিছৰ ক্লাসটোত আমি এই লেসনটোৰ এটা মই ৰিভিউ দিম বুলি ভাবিছো মানে কেনেকৈ আমি ৰিভাইজ কৰিম যেনেকৈ তোমালোকক মই ফাৰ্স্ট ক্লাসটোত কৈছিলো আমি 10ৰ কেনেকৈ ৰিভাইজ কৰিব পাৰো লেসন বিলাক তেনেকৈ এক লেসনটো আমি একদম খুব কম সময়ৰ ভিতৰত কেনেকৈ ৰিভাইজ কৰিব পাও কেনেকৈনো মনত ৰাখিব পাও গোটেই বস্তুখিনি এবাৰ মাত্ৰ মনত পেলাই দিম যদি তোমালোকে বিচাৰা মোক কমেন্ট কৰি জনাবা তেতিয়া মই ৰিভিজন ক্লাস এটা কৰিম আৰু তাৰ পিছত নেক্সট ক্লাসটো আৰম্ভ কৰিম নহলে মই নেক্সট ক্লাসতে বেলেগ এটা লেসন আৰম্ভ কৰিম আৰু যদি ক্লাস বিলাক চাই ভাল পাইছা তোমালোক লাভ হৈছে বুলি ভাবিছা তেনে হলে লাইক এটা কৰিবা তোমালোক প্ৰথমতেও কৈছো লাইক কৰিবা তেতিয়া মই গম পাম কেজন ছাত্ৰ ইনভলভ হৈছা মোৰ ক্লাসটোত মই গম পাম আৰু লগৰ বিলাকৰ মাজত শেয়াৰ কৰিবা যদি ক্লাসটো ডাঙৰ হয় যদি ষ্টুডেন্টৰ সংখ্যা বাঢ়ে তেতিয়া হলে মই
লকডাউনৰ পিছতো ক্লাছবিলাক কণ্টিনিউ কৰি থাকিম। থেংক ইউ।